গেলেকীত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা জটিল ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। শিৱসাগৰ জিলাৰ আঠখেল জিলা পৰিষদৰ অন্তৰ্গত ৬খন পঞ্চায়তৰ ৪২ জন জটিল ৰোগত আক্ৰান্ত ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য প্ৰদান কৰা হৈছে। গেলেকীৰ নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানৰ যোগেদি এই সাহায্য প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই। লগতে অনুষ্ঠানটোত উপস্থিত থাকে আঠখেল জিলা পৰিষদৰ সদস্যা মৌচুমী গগৈ, নপাম বাৰতি গাঁও পঞ্চায়তৰ সভাপতি আমানুল্লাহকে ধৰি আন ৫খন পঞ্চায়তৰ প্ৰতিনিধিসকল। নমস্কাৰ। আমাৰ আঠখেল জিলা পৰিষদৰ ৬খন পঞ্চায়তৰ যি অসম চৰকাৰৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সাহায্য পুঁজিৰ পৰা ৰোগীসকলক প্ৰায় ৪২ জন ৰোগীক এককালীন এটা সাহায্য প্ৰদান কৰা হৈছে। আমি আশা কৰিম যি উদ্দেশ্য আগত ৰাখি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰোগীসকলৰ কাৰণে যিটো এককালীন অৰ্থ সাহায্য আগবঢ়াইছে, এই অৰ্থ সাহায্য যাতে তেখেতসকলৰ যিটো ৰোগ, এই ৰোগ যাতে নিৰাময় কৰাত সহায় কৰে আৰু ভৱিষ্যত জীৱন যাতে তেওঁলোকে সুখে শান্তিৰে বাস কৰিব পাৰে, এইটোকে আমি প্ৰভু ভগৱন্তৰ চৰণত আমি কামনা কৰিছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসকল ৰোগী ইতিমধ্যে এটা প্ৰাথমিক চিকিৎসাৰ কাৰণে এটা সংখ্যাৰ এটা পৰ্যাপ্ত নহ'লেও অলপ তেওঁলোকলৈ ধনৰ সাহায্য আগবঢ়াইছে। তেওঁলোকৰ যিখিনি ৰোগ, এই ৰোগখিনি কম বেছি পৰিমাণে হ'লেও এই পইচাটোৰ পৰা যাতে তেওঁলোক আৰোগ্য হ'ব পাৰে, আমি এইটোকে মনে প্ৰাণে কামনা কৰিছোঁ। আমি প্ৰায় 6খন পঞ্চায়তৰ ৰাইজ ইয়াত সমবেত হৈছিলে যিসকল ৰোগী, 6খন পঞ্চায়তৰ আমাৰ ৪২ জন ৰোগীক আজি আমি চেক প্ৰদান কৰা হৈছে। এই সভাত আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতে এখন সভাত থাকিবলগীয়া হোৱাৰ কাৰণে আজি তেখেতে আপোনালোকৰ আগত তেখেতৰ বাইকটো দিব নোৱাৰিলে। তেখেতৰ হৈ আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ পিয়লি ফুকন যিটো মণ্ডল, এই মণ্ডলৰ সভাপতি হিচাপে তেখেতৰ হৈ মই এই দুআষাৰ আগবঢ়াইছোঁ।